हेलो एवरीवन की खबर आपलोगों तो आज एक नतुन भिडिओ লৈ आइছো এসা ৰাতিৰ পৰিবেশ সম্পূৰ্ণ বৰষুণ পৰিছে প্ৰায় ইয়াতে মানে বাৰিষা চলি আছে বুলি ক'ব পাৰে আৰু আপোনালোকে মানে ৰাতি প্ৰায় 2-3 ঘণ্টাৰ কাৰণে এজাক বৰষুণ কম্পালসৰি আৰু ইয়াত বৰষুণটো এনেকুৱা নহয় যে দিব ৰখি যাব এটো টাইপ নহয় দিলে দিবই কন্টিনিউয়াস 1 ঘণ্টা 2 ঘণ্টা আৰু সোফালে হেখন পাহাৰ দেখিছেনে ইমান ধুনীয়া লাগিছে হয়নে আৰু হোফালে পুৰা বিজুলিয়াই আছে আপোনালোকে দেখিছে চাগে তো আজি এটা নতুন ব্লগ লৈ আহিছো আপোনালোকক দেখাম আজি কিবা কি বজাৰ কৰিলো আৰু ইয়াত কেনেকুৱা ধৰণৰ সবজি পোৱা যায় কি পোৱা যায় এইবিলাক সকলোবোৰ আজি আপোনালোকক দেখাম সো মই আৰু বজাৰলৈ গৈছিলো গোটেই টিটিবুৰি অৱস্থা বেয়া আৰু এইমাত্ৰ বজাৰৰ পৰা আহি পালো তো হিমাচলৰ কিছুমান বস্তু আজি আপোনালোকক কম আৰু কি বজাৰ কৰিলো দেখাম কি বস্তু বিশেষকৈ পোৱা যায় আৰু এটা ইন্টাৰেষ্টিং কথা ইয়াতে আপুনি লোকেল মুৰ্গী মাছ একদমেই নাপায় আৰু যদিও পায় মাছটো আপুনি তলৰ পৰা আনিব লাগিব আৰু যদি আপুনি লোকেল মুৰ্গী খাব বিচাৰে দেশী মুৰ্গীটো তে ইয়াত আপোনাৰ প্ৰতি কিলো 1000 টকাৰ ওপৰত হয় মানে আমি শুনামতে 1500 টকা 2000 ৰ ওচৰত হয় তো এতিয়ালৈকেতো কিনি খোৱা নাই এতিয়ালৈকে ব্ৰইলাৰ আৰু মানে হেয়া ছাগলী মাংসতে মানে সমাপ্তি ঘটি আছে আৰু ছাগলী মাংসতে ইয়াত কম হয় দেই পাহাৰীয়া ছাগলীবোৰ হয় আৰু আমাৰ ছাগলীতকৈ ইয়াৰ মানে কি আপোনাৰ ওজন হওক বা সাইজ হওক বহুত ডাঙৰ হয় আমাৰ যিবোৰ প্লেইনছৰ ছাগলী তাতকৈ ডাঙৰ হয় আৰু ইয়াতে প্ৰতি কিলো প্ৰায় 550 টকা বৰ্তমান 550 টকা ৰেট চলি আছে ইন ফিউচাৰ যদি বাঢ়ে মই নাজানো সেইটো আৰু আমাৰ ছাগলী মাংসত এটা বস্তু কুকাৰত 3টা বা 4টা চিটি দিলে হৈ যায় ইয়াত সেইটো নহয় ইয়াত আপুনি 8টা বা 9টা চিটি দিব লাগিব তো আজি হেয়াও অলপ কিনি আনিলোঁ আৰু বাকী চিকেনটো এতিয়ালৈকে ট্ৰাই কৰা নাই যেতিয়া কৰিম নিশ্চয় আপোনালোকক দেখাম তাৰোপৰি কিছুমান বজাৰ কৰিছে সেইবিলাক বজাৰ আপোনালোকক দেখাম আই হোপ চ' আপোনালোকে ভাল পাব দেখি হিমাচলৰ বজাৰ হিমাচলৰ বস্তুবোৰ কেনেকুৱা আৰু বহুতে মোক কৈ আছিলে হিমাচলৰ ভিডিঅ' দিবলৈ চ' এয়া লৈ আহিছোঁ চ' ষ্টে টিউনড তো এয়া আপোনালোকক দেখাইছোঁ ৰুম পাতি অলপমান ছেট কৰি লৈছোঁ আৰু এতিয়াও বহুতখিনি কৰিবলৈ বাকী আছে আৰু ইয়াতে ফুল্লি ফাৰ্নিছড ৰুম পাই যোৱা হয় এটা খুব বাজেট ফ্ৰেণ্ডলি প্ৰাইজত আপোনালোকে ফুল্লি ফাৰ্নিছড আপোনালোক লাগিলেও আপোনালোকে পাব বা বোলে নহয় ছিংগল ৰুম লাগে সেইটোতো পাব বাকীবোৰ লাহে লাহে শ্বেয়াৰ কৰি থাকিম এতিয়া বলক এইটো ভিডিঅ'ৰ বাকীখিনি অংশ দেখুৱাওঁ গোটেই ডাইনিং টেবুলখন ঔষধৰ ভাণ্ডাৰ পলিক্ৰলে পলিক্ৰ চিঙৰা 15 টকীয়া আমি পনীৰ থাকিব চাগে চিঙৰাটো সাধাৰণতে পনীৰ থাকে এইটো হেৰি ঘি জিলাপি কিমান জিলাপি 250 গ্ৰামত কিমান টকা 75 এপোৱা 75 আৰু এয়া হ'ল ঘেৱাৰ খুব টেষ্টি হয় আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব দলিয়াই পেলাই ডোৰ ষ্টেপ ডেলিভাৰী কৰে ওৱান ডে ডেলিভাৰীও আছে সিহঁতৰ আমাৰ ছেকেণ্ড ডে 2 দিনৰ ভিতৰত ডেলিভাৰী কৰে সিহঁতে তাত অৱশ্যে ট্ৰাই কৰি চোৱা নাই আছে যদিও কিন্তু চব বিশালৰ কোম্পানী মেক্সিমাম বিশালৰ লগত ৰিলেটেড যিখিনি কোম্পানী আছে সেইখিনিৰে বস্তু বেছিকৈ পায় নেকি এয়া আছে নাৰিকলৰ গুড়া এয়া নাদি বনাব পাৰিম কিলান খাব কিমান পেকেট পায় এটো পুৰা পেকেট ইয়াত পেকেট পায় 1 কেজি মই তাৰপা খুলিবলৈ ইয়াতে 1 কেজি আনিছিল কি 2 কেজি পেকেট পায় নেকি 1 কেজি পেকেট কৈছে 300 টকা কৈছে নেকি মই আধা কেজি পেকেট আধা আছে তাৰপা সবজি আমি যে কালি লোকেল সবজি আনিছিলো কাইখিনি লোকেল সবজিৰ যি অৱস্থা আমাৰ ইয়াৰে লোকেল সবজিখিনি দেখাও আছে কাচকল অসমৰ কাচকল কি ডাঙৰ ডাঙৰ পৰি থাকিলেও কাচকল নাখাও আমি আৰু ইয়াতে বিচাৰি কাচকল নাপায় অসমৰ কাচকল ইমান ডাঙৰ ইয়াৰ কাচকল আছে ইমান সৰু আকৌ জিহে দাম 60 টকা কেজি ইয়াত সব কেজি সিস্টেম যিমান যেনেকুৱা নেমুটো পৰ্যন্ত কেজি সিস্টেম আৰু এ সিমিলাৰ লোকেল হেৰি আপেল আপেল পকিছে সবতে এয়া হৈছে ইয়াৰে লোকেল হেৰি প্লাম তাৰ পাছত এইটা হৈছে লোকেল বেদনা এটা বেদনা যেন লাগাই নাই ডালিম যেন লাগিছে খাবলৈ মানুহে নাই সেইটো ডাঙৰ কথা হৈছে কালি শুকুৰবাৰৰ বজাৰ আছিল না লোকেল বজাৰ পৰা এইটো আচাৰ আনিছিলো 130 টকা দি কি আছে এতে সে এয়া তাছৰ এইটো কি এড আছে এইটো জলকীয়া আছে আদা আছে নহৰু আছে আৰু কিবা মছলা দিছে মছলা এটা আদা খালি হালধি নি থৈছে মই আজি তেল দিছো লবা হয়নি আৰু এটা আছে লোকেল বেঙেনা চোৱা এ বেঙেনা লোকেল বেঙেনা বুলি কৈছে ইয়াত কেইবাবিধো আছে বেঙেনা 5-6 বিধ আছে বহুত বেঙেনা জিতু চাইজৰ জনকা লাগে সব জনকা লাগে এইটো হিতে মানে গুটাই হেৰি দি দিয়ে তৰকাৰী দি দিয়ে নাই নিদিয়ে এইটো কৈছে দুফাল কৰি ভাজি হেতুৱে ভাজি দি দিয়ে ফ্ৰাই কৰিব লাগে আৰু এইটো হৈছে লোকেল লাউ পানী লাউ লোকেল পানী লাউ চাই যিমানে আৰু ইয়াত জলকীয়া কিটা তো চাই লাগে নাই জলকীয়া কিটা শিলঙৰ জলকীয়া দেখিবলৈ ভাল খালি জান নাই ইয়া জলকীয়া কিটা নামত জলকীয়া আমাৰ মানে কি আৰু ইয়াতে ফ্ৰিজ আনা নাই এখানে সব তলতে পেলাই ইয়াত ফ্ৰিজ নালাগে সেইটো ফ্ৰিজ নালাগে ঠাণ্ডা জায়গা
সেইকাৰণে গতিকে ফ্ৰিজটো লোৱা নাই আৰু তলতে পেলাই থৈছোঁ চাবিবিলাক ইয়াত লোকেল আম আমৰ ছিজন চলি আছে 100 টকাত 2 কেজি আনিছোঁ আগষ্ট এতিয়ালৈকে চলিব আৰু আগষ্টৰ পিছত নাপায় আৰু 2 কেজি আনিছোঁ কিন্তু ইয়াত সেই নেমু গোটাহে সেয়া কাজি নেমু বিচাৰি পোৱা নাই নহয় কাজি নেমুটো জিন্দগীত দেখিয়ে পোৱা নাই আৰু গোল নেমু কেইটা মানে কি হেৰি নিচিনা কি বুলি কয় কমলাৰ জাতটো থাকে যে গোল নেমু সেই আলুকেইটাহে ভাল নহয় ইয়াত কিন্তু নাৰিকল ভাল কিন্তু নাৰিকলটো এই 40 টকা ল'লে এইটো 40 টকা কিন্তু মিঠা আছে এইটো বহুত মিঠা আছে এইটো ভাঙিব লাগিব কলৰ দাম বহুত কম জাহাজী কল আনিছিলোঁ 81 12টাত মাত্ৰ 50 টকা এইটো আমাৰ কাৰণে জাহাজী সিহঁতৰ কাৰণে লোকেলে আৰু জাহাজী খাবা কলবিলাক খাই পেলাবা আকৌ জমা কৰি থৈ কণীখিনিও বেয়া নহয় কণীখিনি বহুত ভাল হ'ব আলুৰ অৱস্থা নাই ইয়াতে আলুখিনিহে খালি অৱস্থা নাই পিঁয়াজো একেই পিঁয়াজো একে হ'লেও মানে আছে আৰু আমাৰ নিচিনা পিঁয়াজ নহয় লেতেৰা আৰু ডাঙৰ হয় ডাঙৰ হয় বেছি সৰু পিঁয়াজ পাবলৈ দিগদাৰ এটা কাটিলে ভাজি চব হৈ যাব এনেকুৱা এতিয়া বিলাহী আৰু হেৰি টাইমে হয় এতিয়া বিলাহী কমতে আহি আছে কিবা কৈছিলে হেৰি আমি কিমান আনিছোঁ 20-30 মানৰ আনিছোঁ আমি 25 টকা আনিছোঁ 25 টকা সেয়াই বিলাহী আৰু এতিয়া আপেলৰ ইয়াত হেৰি চলি আছে না চলি আছে কেইদিনমান পিছত পকিব আপেলবিলাক বেছি মিঠা হ'ব বেগাকে দিয়া এই অৱস্থা কিহৰ অৱস্থা সেয়া মাংস এৰাব পৰা নাই এইফালে দেখুওৱা এই দেউতাৰ ফালে দেখুওৱা নহয় ইয়াৰ ডাঙৰ ছাগলীটো ইয়াৰ কাটিছে বহুত ডাঙৰকে মানে এৰাবই পৰা নাই নহয় ডাঙৰ হাড়িবিলাক একো নকৰিবা তেনেকে থোৱাচোন খাব নোৱাৰিবা পাৰিম থোৱা তেনেকে থোৱা খাব নোৱাৰিবা চাচি দিছো মই তাক নালাগে কৰিবলৈ ইয়াৰ এই হিমাচলৰ ছাগলীবিলাক ডাঙৰ হয় জানো ছাগলীবিলাক ডাঙৰ এই হাড়ি যদি হেৰি হয় যদি মৰ্জা যদি ওলাই নালাগে একো নকৰিবা মই খাম বুলি কৈছো তাকে কোৱা নাই ইয়াত কুকাৰ দিয়া যদি মৰ্জাটো ওলাই তেতিয়াহে খাবলৈ পাবা নহ'লে খাব নোপোৱা ইমান ডাঙৰ পিচ দিছে এইটো নোৱাৰে নেকি নহয় সিহঁতৰ হেৰিবিলাকতো বহুত ধাৰ থাকে আমিহে নোৱাৰো সেইটোৱে কৈছো দি দিয়কচোন তেল আছে তো এইফালে ল'লোঁ আলু ভাজি লৈছোঁ আৰু পিঁয়াজ ল'লোঁ কাটি আৰু তাৰপিছত এইফালে মাংস দিছোঁ আপোনাৰ হুইচেল মাৰিবলৈ এতিয়া মাংস সিজিবলৈ তাকে ভাবিছোঁ কেইটা চিটি দিওঁ কেইটা চিটি হ'লে সিজিব যোৱাবাৰ 5টা দিলোঁ নিসিজিলে মানে ভাজি অৱস্থা বেয়া আৰু তাই ঠগাইছে তোমাক মাংস মাছ পঠাইছোঁ বুলি কৈ পেলাই ঠগাইছে তাই মই কৈছোঁ ঠগাইছে যা ভিডিঅ' বনাই কৈছা আমাক তাই ডুপ্লিকেচি কৰি আছে অসমৰ পৰা মাছ পঠাব লগা হৈছে এতিয়া এই অৱস্থা আজি গিৰিপুল চাইডে পাই বুলি কৈছে ক'ব নোৱাৰে পাল্লাত গৈছিলো আজি যাওঁতে মানে তাই কি হ'ল তাই থ্ৰেডিং কৰিব গৈছিল তাৰপিছত মুখ খৰাই ঘূৰি বুলি কয় সেইকাৰণে বোলো ময়ো আজি হেৰি কৰোঁ বোলো চুলিকেইটা কালাৰ কৰি লওঁ চুলি কালাৰ কৰিব গ'লোঁ কালাৰ কৰিব যাওঁতে পাল্লাৰ আপিকেইটাই মোৰ মুখখানা একদম ৰিচাৰ্জ আৰম্ভ কৰি দিছে आप लोगों ने मछली खाया है ना इसलिए आप लोगों का स्किन इतना अच्छा है और वाह आपका स्किन कितना सुंदर है आपका स्किन इतना साफ है मतलब मैं भावसे बेटी हाँ पैसा खर्च लबी तो पैसा खर्च भी पैसा मारते हैं तीसरा दिन पानी आएगा আৰু ইয়াৰে বুঢ়াটাই কি কৈছে জানা বৰপেটা কৈছো দে বৰপেটাতে কওঁ মই আজিকালি বুঢ়াটোৱে কৈছিল আজি 4 দিন হ'ল পানী অহা নাই বুঢ়াটোৱে কৈছে বোলে কি বুলি কয় কি हर तीसरा दिन पानी आएगा हर तीसरा दिन कब आएगा हम तीसरा दिन होके जा रहा है और 30 दिन हो गया 17 दिन हो गया अभी तक तो पानी की नहीं आया है क्या करूं हाथ के पकड़ मुझना पड़ता है वो फोटो वाला दे এনেহেন হৈছে এজন অৱস্থা নাই এজন লেটিনত গেলি যেন কি কৰিম তাকে চিন্তা কৰি আছো ৰ এটা পানীও কিনবা চিন্তা নাপয় এনেহেন অৱস্থা হৈছে শুনছা না কথাটো এয়া পুৰা একদম 8টা চিটি দিছোঁ আজি কাৰণ নহ'লে মাংস খাবই নোৱাৰিম চাগে গতিকে 8টা চিটি দিছোঁ কি হয় দেখা যাওক খাব পাৰিলে নোৱাৰিম আপোনালোকক জনাম বাৰু
মানে যি জমনি কিছুমান হৈছে নহয় ইয়াত আহি লৈ পেলাই সেইবোৰ নিশ্চয় আপোনালোকক জনাম আৰু এইফালে দেখিছেনে 8টা চিটিৰ পিছতো মাংসৰ মানে লৰচৰ হোৱাৰ কোনো নামগোন্ধ নাই এইবাৰো ডাঙৰ হাৰ্ডিবিলাক কথা বাৰু বাধি দিলোঁ সৰু সৰু যিকেইটা টুকুৰা আছে একদম যেনেকৈ বহাইছিলোঁ এভৰিথিং তেনেকুৱাই হৈ আছে মানে টেষ্ট কৰিছোঁ পুৰা চিৰিয়েল চলি আছে কি সিজিছে নে নাই সিজা সিজিছে নে নাই মটন 8টা হুইচেল দিছোঁ তাৰপিছত কিমান 1 ঘণ্টাটো পানী দি পুৰা সিজাইছোঁ একদম পুৰা ভালকৈ পানী দি সিজাইছোঁ নিসিজে তথাপিও এতিয়াও চুবাব লগা হৈছে আমাৰ তাৰ হোৱালে সৰকি পৰিলে হয় হিং দিলে হ'ব চাগে কাৰণ মই চেনিও দিছোঁ হোৱা নাই একো টেঙা দিছোঁ বহুত ডাঙৰ ছাগলী না কি বুলি কয় বিলাহীটো দিছোঁৱে তথাপিও কাম দিয়া নাই নেপালত ইমান ডাঙৰ ডাঙৰ ছাগলীয়ে বনায় কিন্তু কিবা দিয়ে কিবা কিবি বস্তু দেই চ'দা বা হিং দিব লাগে আৰু দেখিছোঁ হাতীগিলা ইমান ডাঙৰ ডাঙৰ সেইটো কৈছোঁ তথাপিতো ইমান দিগদাৰ এতিয়া কিমানটা বাজি গ'ল ফুটবা লাগব ইয়াৰে মানুহ ফুটবা লাগব 10:30 বাজিছে ইয়াৰে মানুহ ফুটবা লাগব কিবা দেই 10:30 বাজিছে মই কেইটাত বহাইছোঁ সেই দোকানীটো ফুটলে হ'ব 8:30 বহাইছোঁ মই সেই বুঢ়া দোকানীটো ফুটবি ক'ব কি গম পাওঁ বুঢ়া বুলি মই নাখাওঁ যা লৈ যা এই জীৱনত প্ৰথমবাৰ তুমি ছাগলী মাংস নাখাওঁ বুলি কৈছা বেয়া লগা নাই ভালে হৈছে কিন্তু ফুটবা লাগব যে যিকেইটা দাঁত ঠিক হৈছিলে সেইকেইটা দাঁতো চেচ হ'ব দে এবাৰ হেৰি গ'ল চুবোৱাৰ ধৰণে কোৱা নাই সিজা বুলি আৰু এইফালে দেখিছেনে চেপেনা মাৰি লৈছোঁ কাৰণ চুলিকেইডাল চকুৰ আগত আহি থাকে বহুত অসুবিধা হয় এতিয়া হেয়াৰ কাটটো দেখিবলৈ ভাল কিন্তু মানে সেয়া আৰু হেয়াৰ কাট কৰোৱা এজনে গম পায় আৰু কিমান কষ্টকৰ চম্ভালিবলৈ চুলিকেইডাল বিশেষকৈ চ' আৰু এটা কথা আপোনালোকক ক'বলৈ আহিলোঁ যে আগতে কিছুমান ভিডিঅ'জ দিছিলোঁ চাইক'লজিৰ ওপৰত ৰিলেট কৰি কলেজৰ বিষয়ে হওক কোৰ্চৰ বিষয়ে হওক মই ভাবিছোঁ এতিয়া এটা হয়তো চেনেল খুলিম নহ'লে এটা পেজ য'ত নেকি চাইক'লজি ৰিলেটেড বস্তুবোৰ দিম যিহেতু ফিল্ডটো নতুন নহয় বহুত ষ্টুডেণ্টৰ কনফিউজনো থাকে আৰু কিছুমান এনেকুৱা বস্তু থাকে যিবোৰ আমি জানিব লাগে ডেইলি বেচিছত এতিয়া ডিপ্ৰেশ্যন বুলি ক'লে ধৰক ডিপ্ৰেশ্যনৰ কেইবাটাও প্ৰকাৰ থাকে ডিপ্ৰেশ্যন হওক এনজাইটি হওক ষ্ট্ৰেছ হওক কেইবাটাও প্ৰকাৰ থাকে কেনেকুৱা ষ্টেজ আমি লাইফত পাৰ কৰোঁ ডিপ্ৰেশ্যন হয়তো কাৰোবাৰ ডিপ্ৰেশ্যন হৈ আছে তেওঁ নিজেও নাজানে তেওঁ ডিপ্ৰেশ্যনেৰে ভুগি আছে বুলি চ' এনেকুৱা বহুত কিছুমান কথা থাকে কিছুমান ডিছঅৰ্ডাৰ্ছ থাকে তো এইবোৰ লৈ মই ভাবিছোঁ এটা সম্পূৰ্ণ সুকীয়া পেজত এইসকলৰ পৰা আপলোড কৰিম আই হোপ চ' আপোনালোকে সহায় সহযোগিতা জনাব বস্তুবোৰ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ আগতো আপোনালোকৰ ৰেছপন্স খুব ভাল আগতে যেতিয়া চাইক'লজিৰ ভিডিঅ' বনাইছিলোঁ তেতিয়া সেইকেইটা ভিডিঅ'ত খুব ভাল লাইক কমেণ্ট আৰু ভিউজ আছে তো মই ভাবিছোঁ হিন্দী আৰু আছামিজৰ মিক্স কৰি পেলাই সেনেধৰণৰ মই ভিডিঅ' কিছুমান আপলোড কৰিম কেইদিনমান সময় লৈছোঁ যিহেতু নেকি এতিয়া মোৰ ক্লাছো ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হ'বই আৰু কলেজৰ ভিডিঅ'জো দিম আৰু সেয়াই আৰু গতিকে এইখিনিয়ে ক'বলগীয়া আছিলে আৰু নতুন নতুন ব্লগ আপোনালোকে এনেকৈ মই এতিয়া ভাবিছোঁ ৰাফ ফৰ্মতে বনাম যিহেতু আগতে ভইচ অভাৰ কৰিছিলোঁ এতিয়া ভইচ অভাৰ নকৰোঁ এনেকৈয়ে বনাম আৰু আই হোপছ আপোনালোকে আঁকোৱালি ল'ব তো আজিৰ কাৰণে ইমানেই টিল দেন বাই বাই এণ্ড থেংকছ ফৰ ৱাচিং